নমস্কাৰ সকলোকে প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজিৰ ভিডিঅ'টো গছপুলি ৰোপণ আৰু লগতে গছপুলি বিতৰণ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আমাৰ কাকজান আঞ্চলিক ৰঙালী বিহু সন্মিলন তৰফৰ পৰা এখন গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ কাকজান আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সম্পাদক আমি তেখেতক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই যুগতে আমি তেখেতৰ এইবাৰ ভাবিছোঁ যে আম পুলি আৰু মাল্টা বুলি কয় কমলাৰ নিচিনা মাল্টা পুলি এইবাৰ বিতৰণৰ কাৰণে মই ভাবিছোঁ। এইজোপা হ'ল অম্ৰপল্লী বুলি কয় বহুত আৰু ইয়াৰ এটা হেৰি আছে আপোনালোকে চাব, ইয়াত এটা জইন আছে। এইডোখৰ বেলেগ গছ আৰু এইডোখৰ এটা বেলেগ গছ। ইয়াতে আপোনালোকে চালে গম পাব। এই যদি তলৰ পৰা পোখা ওলায় এইডাল কিন্তু নফলিব। পোখাটো ইয়াৰ পৰা ওলাব লাগিব, এনেকৈ ইয়াৰ পৰা ওলাব, ইয়াৰ পৰা তললৈকে কিন্তু পোখা ওলালে সেইটো নহয়, ভাঙি দিব লাগিব। আৰু আমজোপা ৰোওঁতে আপুনি ডাঙৰকৈ যদিও গাঁত খান্দে অলপ মাটি চাটি ভৰাই এক্সপিৰিয়েঞ্চ মানে খুব বেছি হ'লে আপোনালোকে ইমানখিনিলৈকে পুতি দিব। ইয়ালৈকে যদি পুতি দিয়ে গাছডাল কিন্তু উশাহ নাপোৱা হৈ লাহে 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 পাত চাতবিলাক মানে খুব বেছি ইমানখিনিকে আমাৰ জানিব। আৰু বেগটোতো ফালিবই লাগিব, ফালি পেলাই ইদিনতে ধুনীয়াকৈ স্কুটে আৰু গাঁতটো যদি ডাঙৰকৈ যদি গোবৰ থোবৰ দি ৰাখে আপুনি চাব এইটো ছিজনতে গছজোপা বহুত ডাঙৰ হ'ব আৰু ফল বহুত লাগে। ৰিজাল্ট মানে হেৰিতে বহুত টেঙা থাকে আৰু পকাত হ'লে বহুত মিঠা হয়। অম্ৰপুলিটো এইকাৰণে ভাল যে ইয়াত মানে পোক নালাগে, আমাৰ যেনেকুৱা পোক লাগে বস্তুত মানে নালাগে, তো তাৰ কাৰণেতো। আৰু এতিয়া কাকজানৰ বিশিষ্ট ব্যক্তি মাননীয় শ্ৰীযুত মানৱেন্দ্ৰ দেৱ ৰায়ে জ্যেষ্ঠসকলক গছপুলি বিতৰণ কৰিছে আৰু সকলোৱে যেন গছপুলি লৈ ৰুৱে তাৰে কামনা কৰিলোঁ।